So hello guys, this is the accidental YouTuber. So প্ৰথমবাৰ কাৰণে নিজকে ইউটিউবাৰ নিচিনা ফিল হৈছে কাৰণ লাষ্ট উইকত মোৰ একাউণ্টত $100 সোমাইছিল। চ' ইয়াৰ আগৰলৈকে মই জাষ্ট মনটো ভাল লাগে কাৰণে বা ফ্ৰী টাইম থাকিলে ভিডিঅ' বনাইছিলোঁ। এতিয়া সেই $100টো বহুত সৰু এমাউণ্ট বহুতৰ কাৰণে, কিন্তু একাউণ্টত সোমাই যোৱাৰ লগে লগে এনেকুৱা ফিল হৈছে যেন মই আগলৈ যদি আৰু ভাল কণ্টেণ্ট দি থাকোঁ, আগলৈ গৈ পেলাই হয়তো আৰু অকণমান আগবাঢ়িব পাৰিম ইউটিউবত। চ' সেইকাৰণে মই আজি প্ৰথমবাৰৰ কাৰণে Q&A ছেশ্যন এটা ষ্টাৰ্ট কৰিছোঁ। ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে কৰে, তো ময়ো আজি যিহেতু 5K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, চ' মই ভাবিলোঁ যে আপোনালোকৰ মনত যদি কিবা কুৱেশ্যন আছে মোক লৈ পেলাই বা কিবা যদি সুধিব বিচাৰে, তো মই তেনেকৈ মোৰ কমিউনিটিত পষ্ট এটা দিছিলোঁ। আপোনালোকৰ পৰা আশা কৰিছিলোঁ 10-12টামান কুৱেশ্যন আহিব, কিন্তু কুৱেশ্যন 30টামানে আহিলে। তো মই যিমান পাৰোঁ সিমানখিনি কুৱেশ্যন প্ৰায় এড্ৰেছ কৰিবলৈ চেষ্টা কৰিম। বেছি দীঘল নকৰোঁ, ভিডিঅ'টো মই আৰম্ভ কৰোঁ আহক। চ' প্ৰথম কুৱেশ্যনটো মই লৈছোঁ, ইউটিউব ভিডিঅ' বনাবলৈ আপুনি ফাৰ্ষ্ট মটিভেশ্যন ক'ৰ পৰা পাইছিল আৰু এই ক্ষেত্ৰত আপুনি কাৰ পৰা কেনেধৰণে সহায় পাইছিল? এই কুৱেশ্যনটো ইউটিউবৰ পৰা মই ইউটিউব খুলিবলৈ মই কেনেকৈ মটিভেট হৈছিলোঁ সেই কুৱেশ্যনটো প্ৰায় 3-4জন মানে সুধিছে। তো মই কমন কুৱেশ্যনটো লৈ পেলাই ষ্টাৰ্ট কৰোঁ বস্তুটো। ইউটিউব খোলাৰ একো প্লেন নাছিল। মই গুৱাহাটী ইউনিভাৰ্চিটিত যেতিয়া পঢ়ি আছিলোঁ বা পঢ়া খতম হৈছিল, তো মই গুৱাহাটীতে এখন কোচিং চেণ্টাৰ খুলি লৈছিলোঁ, মেথমেটিক্স নামৰ। বহুত মৰমৰ কোচিং চেণ্টাৰ আছিল সেইখন। তাত মোৰ ষ্টুডেণ্ট এটা আছিল জিল বুলি। মই তাৰ আচল নামটো জিল নহয়, তাৰ মৰমত ঘৰত মতা নামটো জিল হয়। তাক মই গুৱাহাটীত থাকোঁতে ক্লাছ 3 বা 4 মানৰ পৰা তাক পঢ়াইছোঁ। ক্লাছ এতিয়া সি 12ত ফাইনেল দিবলৈ ওলাই আছে। তো প্ৰায় 7-8 বছৰ তাক পঢ়াই থৈছোঁ। চ' তাৰ লগত তাৰ ঘৰতে আগতে তেনেকৈ গৈ পেলাই মই ফ্ৰী টাইমত তাৰ ঘৰলৈকে যাওঁ। এদিন তেনেকৈ কিবা এটা ওলালে আমাৰ মাজতে, যে তাক পঢ়াই থকা অৱস্থাতে, যে এই কুৱেশ্যনটোচোন কিবা মেথছৰ কুৱেশ্যন এটাই আছিল, এই কুৱেশ্যনটোচোন মই বেলেগত বিচাৰি পোৱা নাই, তুমি এনেকৈ ছল্ভ কৰি দিলা। মোক কি ক'লে, তুমি এটা কাম কৰা, ইউটিউবত দি নিদিয়া কেলৈ বস্তুটো, এইটো বহুতে বিচাৰে বোলে। কুৱেশ্যনটো আছিল এনেকুৱা ধৰণৰ, প্ৰুভ ডেট এনিথিং টু দি পাৱাৰ 0 = 1। চ' সেই প্ৰুফটো বুকত আমি পাইছোঁ, ক্লাছ 4 মানৰ পৰা 5 মানৰ পৰা পাওঁ, এনিথিং টু দি পাৱাৰ 0 = 1। কিন্তু তাৰ প্ৰুফটো বুকবিলাকত NCERT বুক হওক বা স্কুলৰ বুকবিলাকত পোৱা নাযায়। চ' মই সেই বস্তুটোৱে জিলে মোক ক'লে যে তুমি এটা কাম কৰা, ইউটিউবত দি দিয়া, তো বহুত মানুহে চাব। তো মোৰ প্ৰথম ভিডিঅ' সেইটোৱে আছিল যে এনিথিং টু দি পাৱাৰ 0 = 1, সেই ভিডিঅ' পৰা। তো মোক মটিভেট কৰিছিল জিল নামৰ ল'ৰাটোৱে। আৰু তাৰপিছত মোক সহায় কৰা মানুহ ধেৰ ওলালে। মোৰ ইউটিউবত মই একদম সঁচা কথা এটা কৈ দিওঁ, মই এজন টেলেণ্টলেছ মানুহ। কোনো টেলেণ্ট নাই মোৰ। ভিডিঅ' যে দেখে আপোনালোকে, মই ভিডিঅ' জাষ্ট মোবাইলটো ভাল কাৰণে হয়তো কোৱালিটি ভাল আহি যায়। আইফোনত যিটো iMovie এপ আছে, তাত যদি মই বহাই দিওঁ, এডিটিং নিজেই হৈ যায়, নিজে একো কৰিবই দৰকাৰ নপৰে। তো মই এডিটিঙো ইমান ভালকৈ নাজানো। চ' মই এজন টেলেণ্টলেছ মানুহ। যি ভিডিঅ' দেখিছে আপোনালোকে, মোৰ ষ্টুডেণ্টখিনিয়ে মোক হেল্প কৰিছে। জিলৰ পৰা আৰম্ভ কৰি ইয়াত তিতাবৰত যিকেইজন ষ্টুডেণ্ট আছে, প্ৰাণজিত হওক, প্ৰবাল হওক, তাহাঁতিয়ে মোক বেছিকৈ হেল্প কৰিছে। তো মোক ইউটিউব ভিডিঅ'বিলাকত মোৰ যিমান কণ্ট্ৰিবিউশ্যন, মোৰ ষ্টুডেণ্টছখিনি কণ্ট্ৰিবিউশ্যন বেছি তাতকৈ। তো মই এইটো সঁচা কথা এটা কৈ দিছোঁ আজি আপোনালোকক। চ' এইটো আছিল প্ৰথম কুৱেশ্যনটো। ছেকেণ্ড কুৱেশ্যনটোলৈ যাওঁ। কোনোবা এজনে মোক মেথছৰ কুৱেশ্যন এটা সুধিছে, ইফ HCF and LCM of two numbers, two integers a and b are h and l, then the value of b is equal to what? এইটো তেওঁ চাগে ক'ৰবাত MCQ পালে বা ধেমালিতে সুধিছে, তথাপিও মই আনচাৰ দিম। আমি জানো প্ৰডাক্ট অফ টু নাম্বাৰ্ছ = LCM × HCF। LCM × HCF = প্ৰডাক্ট অফ টু নাম্বাৰ্ছ হৈ যায়। তো h × l = a × b হয়। তো ইয়াৰ পৰা b = কি হ'ব তেতিয়া? h × l / a হৈ যাব। সেইটোৱে। নেক্সট কুৱেশ্যন, অংকিত শৰ্মা নামৰ মোৰ ষ্টুডেণ্ট হয়। সি 4-5টামান কুৱেশ্যন সুধিছে, মই যিমান পাৰোঁ ট্ৰাই কৰোঁ। ইফ ইউ আৰ দ্য ডিৰেক্টৰ অফ দ্য মুভি ডাৰ্ক নাইট, হোৱাট নেম উড ইউ গিভ টু দ্য মুভি? যদি ডাৰ্ক নাইটখনৰ ডিৰেক্টৰ মই হ'লোহেঁতেন, যিহেতু ক্ৰিষ্টফাৰ ন'লানে বনাইছে, মই একো নাম চেঞ্জ নকৰিলোহেঁতেন। ডাৰ্ক নাইট ইজ দ্য পাৰফেক্ট নেম ফৰ ডেট ফিল্ম। তাৰপিছত, হু টট দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট টিচাৰ? এই কুৱেশ্যনটো ট্ৰিকি কুৱেশ্যনচোন। পৃথিৱীৰ প্ৰথম টিচাৰগৰাকীক বা টিচাৰজনক কোনে পঢ়াইছিল? চ' আমি যদি মাইথলজিকেলি চাওঁ, গ্ৰীক মাইথলজিত এটা ষ্টৰি আছিল যে প্ৰথমজন টিচাৰক কোনোবা এজন ভগৱানে পঢ়াইছিল, গড, কাইৰন অৰ ছামথিং গড, মোৰ মনত অহা নাই একজেক্টলি। যদি আমি অকণমান ৰিলিজিয়াছ ৱেৰ পৰা চাবলৈ যাওঁ, এডাম এণ্ড ইভ প্ৰথম মানুহ আছিল, তেওঁলোকক কোনে পঢ়াইছিল? তেওঁলোকক ভগৱানে পঢ়াইছিল বা আল্লাহে পঢ়াইছিল বা গডে পঢ়াইছিল। সেয়ে আছিল কথাটো। তো প্ৰথম টিচাৰজন মাইথলজিকেল চাবলৈ গ'লে তেনেকৈ আছে, গুগলত ওলাই যাব। কিন্তু মোক যদি সোধে আপোনালোকে, প্ৰথম টিচাৰজন হয়তো মোৰ মতে ছেল্ফ টট আছিল, মোৰ মতে, কাৰণ তেওঁ নিজে শিকি পেলাই বেলেগক হয়তো বুজাইছিল, মোৰ মতে। ঠিক আছে। নেক্সট কুৱেশ্যন, ইউ আৰ হেভিং ইয়'ৰ KFC meal and suddenly when you are about to start, a lizard fell upon your meal. Would you continue to eat the meal
P.S. It's midnight, you cannot go to another KFC for another meal. So মোক কৈছে যে KFC যদি আপুনি খাই আছে ফটকৈ আপোনাৰ তাত জেঠি এটা লিজাৰ্ড এটা পৰি গ'ল আপুনি কি কৰিব কণ্টিনিউ কৰিব নে খাবলৈ এৰি দিব তো মোৰ মতে মই যিহেতু KFC ভাল পাওঁ যদি মই KFCৰ উইংছ কিপিছ খাই আছোঁ মোৰ খাই হোৱা নাই তাৰ ছাইডত বোলে লেজাৰটো পৰি গ'ল তো মই অকণমান হুলস্থুল কৰিম প্ৰথমতে কাৰণ মই ভয় কৰোঁ বস্তুটোলৈ তো মই কি কৰিম উইংছ কিপিছ বা যোন কিপিছ মই খোৱা নাই বা ভাল পাওঁ সেই কিপিছ হাতত লৈ পেলাই মই উঠি গৈ পেলাই বেলেগ এখনত খাই দিম লেজাৰটো তাত পৰি থাকক মোৰ মতে সেইটোৱে কৰিম মই ঠিক আছে তাৰপিছত ইফ ইউ আৰ নট এ মেথছ টিচাৰ হোৱাট উড ইউ বি আই ডোণ্ট ন' যদি মই মেথছ টিচাৰ নহ'লেও তো মোৰ বেলেগ প্ৰফেশ্যন একো মোৰ মনলৈ নাহে ক্লাছ 10 মানৰ পৰাই মই মনতে বান্ধি লৈছিলোঁ যে মই টিচাৰে কৰিম আৰু মেথছৰ টিচাৰে হ'ম যদি মই মেথছৰ টিচাৰ নহ'লোহেঁতেন মেবি দেন আই উইল বি এন ইংলিছ টিচাৰ মই এজন ইংলিছ টিচাৰ হ'লোহেঁতেন কিন্তু টিচাৰ হ'লোহেঁতেন চ' হেভ ইউ এভাৰ ফেল্ট গিল্টি ফৰ ছামথিং ইফ য়েছ ফৰ হোৱাট গিল্টি বা ৰিগ্ৰেট আজিলৈকে মই কৰা নাই কাৰণ যিখিনি কাম এটা মই লাইন পঢ়িছিলোঁ বহুত আগতে ক'ৰবাত যে ইফ ইউ এনজয় দ্য টাইম ইউ আৰ ৱেষ্টিং দেন ইট ইজ নট ৱেষ্টেড টাইম মই বহুত সময় নষ্ট কৰোঁ কেতিয়াবা সেই সময় নষ্টখিনি কৰিলে অকণমান গিল্টি ফিল হয় বেলেগ কথাত গিল্টি ফিল নহয় কিন্তু কেতিয়াবা কি হয় যিখিনি সময়ত তোমালোকে এনজয় কৰা সময় নষ্ট কৰি কিছুমান আছে ন এনেই আমি এনজয় কৰোঁ সেইখিনি সময়ক আমি ৱেষ্টেড সময় বুলি নকওঁ কাৰণ আমি হেপিনেছ এটা পাইছোঁ তাৰ পৰা চ' গিল্টি বা ৰিগ্ৰেট প্ৰায় ফিল নকৰোঁ কাৰণ যি কৰোঁ মই ভাবি চিন্তিয়ে কৰোঁ কামবোৰ কেতিয়াবা ক'ৰবাত সময় বেছিকৈ নষ্ট হ'লে তেতিয়া অকণমান গিল্টি ফিল এটা হয় কাৰণ সময়টো বহুত প্ৰেচিয়াছ মানুহৰ কাৰণে দ্য ক্ৰেজিয়েষ্ট বেট ইউ হেভ এভাৰ মেড আই ডোণ্ট মেক বেটছ মই এনেকৈ জুৱা খেলি বা তেনেকৈ বেট কৰি মই ভাল নাপাওঁ তাৰপিছত হা ছাৰ ইটছ মি কুৱলি দুবৰী ছিষ্টাৰ ৰেকগনাইজ দুবৰী এতিয়া মোৰ ষ্টুডেণ্ট 4-5জনীমান আছে কোনজনী ছিষ্টাৰৰ কথা কৈছা জানো মই ধৰিব পৰা নাই যদি ফাৰ্ষ্ট ইয়েৰ দুবৰী হয় ওখ ছোৱালীজনী তেতিয়া হয়তো চিনি পাইছোঁ যদি ছেকেণ্ড ইয়েৰ দুবৰী হয় তাইৰ যে ভনীয়েক আছে মই নাজানো সেয়ে কথাটো তাৰপিছত ফৰ এ 100 rupees কুৱেশ্যন হোৱাট মেক্স ইউ ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ আই ডোণ্ট ন' মই কেনেকৈ ডিফাৰেণ্ট বেলেগতকৈ মেবি মই মোৰ হাৰ্টৰ কথা বেছি শুনো আই ফ'ল' মাই হাৰ্ট তেনেকুৱা মানুহ বহুত থাকিব পাৰে আই মে লুক লাইক কেঅছ মই অকণমান খেলি মেলি কৰি ফুৰোঁ এনেকৈ য'ত ত'ত ঘূৰি ফুৰোঁ চটপটাই ফুৰোঁ মোক তেনেকুৱা লাগিব পাৰে যে মই কেঅছ হয় বাট আই এম নট কেঅছ আই এম অৰ্গেনাইজ কেঅছ মই বহুত ভাবি চিন্তিহে খেলি মেলিবোৰ কৰোঁ তো সেইমতে মই উইথ কেলকুলেশ্যন মই কামবোৰ কৰোঁ তো মেবি সেইকাৰণে মই অকণমান ডিফাৰেঞ্চ নেক্সট এটকাটো কি কৰিলে কোনটো এটকাটো কোনটো এটকাৰ কথা ক'লে জানো মেবি মোৰ আগৰ ভিডিঅ'টোত 2 টকা এটকা নাছিল চাগে 2 টকা এটা বাচি গৈছিল বুলি কৈছিলোঁ চ' সেই 2 টকাটো আছে এতিয়াও যদি ক্লাছত আহোঁতে অকণমান মটন চটন খাবলৈ মন যায় ক'বা মই কৰি দিম তাৰপিছত হুইচ চেলেব উড ইউ লাইক টু ছুইটছ লাইফ উইথ মই কোনজন চেলেব্ছৰ লগত মোৰ লাইফটো চেঞ্জ কৰিব বিচাৰিছোঁ অবভিয়াছলি শ্বাহৰুখ খান কাৰণ তেওঁৰ ওচৰত চবেই আছে তেওঁ মোৰ ইনস্পিৰেশ্যনো হয় তেওঁ যিমান হাৰ্ডৱৰ্ক কৰি পেলাই আহিছে যিমান হাৰ্ডৱৰ্ক কৰি এইটো ষ্টেজ পালেহি প্ৰথমতে তেওঁ একো নাছিল চাবলৈ গ'লে মুম্বাইলৈ আহোঁতে তেওঁৰ ওচৰত একোৱে নাছিল এতিয়া তেওঁ বলিউডৰ কিং বুলি কওঁ আমি তো মোৰ ইনস্পিৰেশ্যন তেওঁ মোক যদি কোনোবাই কয় যে লাইফটো এক্সচেঞ্জ কৰিব বিচাৰিছোঁ মই শ্বাহৰুখ খানৰ নামেই ল'ম তাৰপিছত ইফ ইউ হেভ 2 অপশ্যনছ এ হাই চেলাৰী জব ইন লাক্স অৰ এ ইউটিউব চেনেল ইউ কেন চুজ অনলি ওৱান অপশ্যন হোৱাট উড ইউ চুজ এই কুৱেশ্যনটো অকণমান মই ৰাউণ্ড এবাউট ৱেত আহিছোঁ মোক বেলেগ এটা প্ৰফেশ্যন মোক নালাগে টিচিঙৰ বাহিৰে আৰু এতিয়া মই বৰ্তমান টিচিং কৰি আছোঁ মোৰ চেলেৰি ইমান লাখত নহয় কিন্তু মোৰ যিটো কোচিং চেণ্টাৰ আছে তাৰ পৰা মই লাখত ইনকাম কৰিয়ে লওঁ অলমষ্ট আৰু লগতে মোৰ ইউটিউব চেনেল এটাও আছে তো তোমালোকে গম পাইছা চাগে মই দুইটাই চলাই আছোঁ আল্টিমেটলি কথাটো সেইটোৱে যে তোমালোকে যদি এনজয় কৰা লাইফটো তোমালোকৰ যি মন যাতে তাকে কৰিব পাৰিবা সেইটোৱে কথাটো তো এনেকুৱা চুজ নকৰোঁ মোক যদি কয় যে বেলেগ এটা প্ৰফেশ্যন চুজ কৰিব লাগে মই নকৰোঁ সিমানে তাৰপিছত পিয়'ৰ মেথমেটিক্স পঢ়ি কেনেকুৱা পাইছিলে পিয়'ৰ মেথমেটিক্স পঢ়ি ভাল পাইছিলোঁ পিয়'ৰ মেথমেটিক্সত ইণ্টাৰেষ্টটো আছে চ' সেইকাৰণে মেথছটো মোৰ কি হ'ল কথাটো পিয়'ৰ মেথমেটিক্সত যিটো ইণ্টাৰেষ্ট বা ক্লাছ 12ৰ ইণ্টিগ্ৰেশ্যনখিনিৰ পৰা আৰম্ভ কৰি যিখিনি টপিকছ আছে মেথছত সেইখিনি হয়তো নোহোৱা হ'লে মই মেথছ নপঢ়িলোহেঁতেন মই ইংলিছ পঢ়িলোহেঁতেন কাৰণ ইংলিছ আৰু মেথছৰ মাজত ক্লাছ 12ত অকণমান খেলি মেলি এটা হৈছিল যে মই মেথছ পঢ়োঁ নে ইংলিছ পঢ়োঁ দুইটাতে ভাল মই কিন্তু পিয়'ৰ মেথমেটিক্সত অকণমান ইণ্টাৰেষ্ট আছে কাৰণে মেথছত গুচি গ'লোঁ সেইকাৰণে মেথছৰ টিচাৰ আজি চ'
আপুনি কেনেদৰে ইনস্পায়াৰ হৈছিল ইউটিউব চেনেল খুলিবলৈ, সেইটো মই অলৰেডি ক'লোৱেই, আনচাৰ দিলোৱেই। তাৰপিছত ইফ ইউ গেট দ্য চান্স টু চেঞ্জ এ ছিষ্টেম ফ্ৰম দ্য ছ'চাইটি হোৱাট উড ইট বি এণ্ড ৱাই। মই যদি কিবা এটা চেঞ্জ কৰিব বিচাৰোঁ, ছিষ্টেমটোত এনেকুৱা বহুতখিনি কথা আছে যিটো চেঞ্জ কৰিব বিচাৰিছোঁ, কিন্তু ভিডিঅ'টোত হয়তো কম পৰি যাব কথা। কিন্তু এটা কথা কওঁ তোমালোকক, য়াংষ্টাৰখিনিক কৈছোঁ যে তোমালোকে অকণমান ইণ্টাৰেষ্ট লোৱা পলিটিক্সত সৰুৰ পৰা ইণ্টাৰেষ্ট ল'ব। তোমালোকক মনা কৰিব পাৰে ঘৰত যে এইবিলাক এতিয়াই ল'বলৈ হোৱা নাই, 18 হোৱা নাই তহঁতি, কিন্তু ইণ্টাৰেষ্ট ল'বলৈ আৰম্ভ কৰা, কি চলি আছে দেশখনত, কি চলি আছে। কাৰণ ইণ্ডিয়াখন বৰ্তমান চাবলৈ গ'লে অকণমান ইকনমিকেলি ডাউন হৈ আছোঁ আমি, এমপ্লয়মেণ্ট ৰেট একদম কমি আছে। কিহৰ কাৰণে কমিছে, সেইবিলাক বস্তুত ইণ্টাৰেষ্ট দিয়া তোমালোকে। সেই বস্তুখিনিত যেতিয়া ইণ্টাৰেষ্ট দিবা, লাহে লাহে গম পাবা তোমালোকে কি কৰিব লাগিব পিছত গৈ পেলাই। ছ' সেইটো বস্তুৱে অকণমান যে পলিটিকেলি এক্টিভ হওক য়াংষ্টাৰখিনিক। হোৱাট ৱাজ দ্য মষ্ট টেৰিবল এক্সপিৰিয়েঞ্চ অফ ইয়াৰ কেৰিয়াৰ এজ এ ফ্ৰেণ্ড অফ অল ষ্টুডেণ্টছ এজ ইয়ৰ চেল্ফ বিং এ টেৰিবল এক্সপিৰিয়েঞ্চ বুলি নকওঁ মই, কাৰণ যিকোনো বস্তু মোৰ লগত যদি কিবা এটা অকৱাৰ্ড ছিটুৱেশ্যন হৈ যায়, মই কেতিয়াও সেইটো লাজ পাইছোঁ বুলি নলওঁ। মই সেইটো নিজকে স্পৰ্টি ৱেত লওঁ, যাতে ময়ো এনজয় কৰোঁ। মোৰ লগত যদি কিবা এটা অকৱাৰ্ড ছিটুৱেশ্যন হৈ যায়, মই সেইটো এনজয় কৰিবলৈ চাওঁ। ছ' এনেকুৱা এটা ইনচিডেণ্ট তোমালোকক কৈছোঁ মই যেতিয়া প্ৰাগজ্যোতিকাত নতুনকৈ জইন কৰিছিলোঁ, তাত তেতিয়া ছেকেণ্ড ফ্ল'ৰত আৰ্টছৰ কোনোবা ছোৱালী এজনী আনকনচিয়াছ হ'ল, বেহুচ হৈ পৰি গ'ল বুলি আমাক খবৰ দিলে অফিচত। তো ইনচাৰ্জ আছিল মীনা মেম আছিল। তো মীনা মেমৰ ছাইডত মই বহি আছিলোঁ। তো মীনা মেমে ক'লে ব'ল আবি কি আমি চাই আহোঁ। তো আমি ছেকেণ্ড ফ্ল'ৰলৈ গ'লোঁ, ছোৱালীজনী বেহুচ হৈ পৰি আছে, অকণমান তাইক তললৈ আনিব লাগে, তাৰমানে হয়তো ধৰিবা দাঙি মেলি আনিবলগীয়া হ'ব পাৰে। তো মীনা মেমে মোৰ ফালে চাই পেলাই কৈছে, বিকি এজন মতা মানুহ মাতি দিয়া তলৰ পৰা। ছ' তাত যিখিনি ষ্টুডেণ্ট আছিল সেইটো টাইমত, আৰ্টছৰ যিখিনি ষ্টুডেণ্ট আছিল গোটেইখিনি হাঁহি দিলে। কাৰণ মই সেইটো টাইমত দেখাত অকণমান সৰু সুৰা আছিলোঁ, এতিয়াও দেখাত সৰু সুৰাই বাৰু, কিন্তু সেইটো বহুতৰ কাৰণে লাজ পোৱা বিষয় হ'ল। কাৰণ মোৰ কাৰণে সেইটো এটা কি বুলি কয় এক্সপিৰিয়েঞ্চ এটা, মোৰ কাৰণে এটা নিজৰ ওপৰত হাঁহিবলৈ এটা মই এক্সকিউজ পাই গ'লোঁ। আৰু সেইটো কৰিব লাগে মানুহে, নিজৰ ওপৰত তোমালোকে ইউ শুড টেক দ্য জ'ক আপন ইয়ৰ চেল্ফ, ইউ শুড লাৰ্ণ টু টেক দ্য জ'ক আপন ইয়ৰ চেল্ফ, তেতিয়াহে লাইফটো এনজয় কৰিব পাৰিবা। সেইটো তাৰপিছত ইয়াত 3-4মান কুৱেশ্যন আছে। হু ইজ ইয়ৰ ইনস্পিৰেশ্যন, অলৰেডি ক'লোঁ শ্বাহৰুখ খান। ইয়ৰ ড্ৰিম কাৰ, মানুহৰ ড্ৰিম কাৰখন এনেকুৱা হ'ব লাগে হয় যিখন মানুহে এফৰ্ড কৰিব নোৱাৰে। তো মোৰো ড্ৰিম কাৰ এখন এনেকুৱা আছে যিখন মই এফৰ্ড কৰিব নোৱাৰোঁ, মই জানো, কিন্তু দেখিয়ে ভাল লাগে। শ্বাহৰুখ খানৰ আছে BMW i10খন, i10 নহয় চৰি, BMW কি আছিল পাহৰি গ'ল নামটো, BMW কি আছিল, ৰ'বা দেই চাই দিছোঁ, গুগলত চাই দিছোঁ, i8 য়েছ অফক'ৰ্ছ, BMW i8খন। তাৰপিছত ওৱান মটিভেশ্যনেল ৱৰ্ড ইউ ৱান গিভ টু ইয়ৰ ছাবস্ক্ৰাইবাৰ। মই ছাবস্ক্ৰাইবাৰ এইখিনিয়ে কওঁ যে বি ইয়ৰ চেল্ফ, বেলেগ একো নকওঁ। তোমালোকক নিজৰ লাইফটো এনজয় কৰিবলৈ চোৱা, বি ইয়ৰ চেল্ফ। কেতিয়াও ফেক বেলেগক চাই নিজৰ লাইফটো চেঞ্জ কৰিব নিবিচাৰিবা, যি এনজয় কৰা সেইটোকে কৰা। তাৰপিছত পাৰিলে টেনেটখন বুজাই দিয়ক চিম্পলকৈ টেনেটখন বুজাবলৈ বৰ অকণমান চবকে দিগদাৰ হয়। মই একদম যদি চিম্পল ৱেত ক'বলৈ যাওঁ, যিজন প্ৰটাগনিষ্ট প্লে কৰিছিল, প্ৰটাগনিষ্ট যিজন মেইন হিৰ' আছিল, তেওঁ লাষ্টত এটা কথা কয়, তাৰ লগৰটোক পেটিনছনক কথা এটা কয় যে তাৰপৰা আমি বুজিব পাৰোঁ যে গোটেই যিটো টেনেটৰ যিটো হেৰি আছিল, কি বুলি কয় এইটো সংগঠন, অৰ্গেনাইজেশ্যনটো আছিল, এই প্ৰটাগনিষ্টজনৰে প্লেন আছিল। তেওঁৱে তাক ৰিক্ৰুট কৰিছিলে, কাৰণ যিহেতু একদম প্ৰথম চিনটোত সেই অৰ্কেষ্ট্ৰা চলি থাকোঁতে অডিটৰিয়ামটোৰ ভিতৰত শ্বুটিঙৰ চিন এটা হৈছিল, তাত ইনভাৰ্টেড বুলেট এটাৰ পৰা আমাৰ প্ৰটাগনিষ্টক পেটিনছনে বচাই দিছিল। সেই পেটিনছন বুলি কেনেকৈ গম পাওঁ, লাষ্ট চিনটোত বেগটো উলিয়াই দিয়ে, অৰেঞ্জ ষ্ট্ৰেপ থকা বেগটো। ছ' আমি তাৰ পৰাই গম পাই যাওঁ যে গোটেই প্লেনটো আছিল প্ৰটাগনিষ্টৰ। টাইম ইনভাৰ্জনৰ হেল্প লৈ সি গোটেই কামটো কৰিছিল। এতিয়া তোমালোকে এইটো মই যে কথাটো ক'লোঁ যে প্ৰটাগনিষ্টৰে প্লেন, ছ' সেই কথাটো যদি টেনেটখন তোমালোকে আকৌ এবাৰ চাই দিয়ে, এনেকৈ চাবা যাতে প্ৰটাগনিষ্টজনে পেটিনছনক ৰিক্ৰুট কৰি পেলাই পেটিনছনে অলৰেডি জানেই গোটেই প্লেনটোৰ কথা। তো সেইমতে চাই দিবা, তেতিয়া অকণমান ভালকৈ বুজি পাব বস্তুটো। মই দীঘলীয়া কৰিব গ'লে গোটেই ভিডিঅ'টোৱে দীঘল হৈ যাব। তাৰপিছৰ কুৱেশ্যনটো, হাউ লং কেন ইউ ষ্টে উইদাউট বাথিং। তো এইটো ডিপেণ্ড কৰিব কিমান মই লেতেৰা ফিল কৰিছোঁ নিজকে, বা কিমান টেম্পাৰেচাৰটো কিমান বাহিৰত। যদি ঠাণ্ডা দিন হয় আৰু মই ঘৰতে আছোঁ, তেতিয়া 3 দিনমানলৈকে মই নোধোৱাকৈ পাৰোঁ থাকিবলৈ, কাৰণ মই লেতেৰা হোৱা নাই মানুহটো। আৰু যদি গৰম দিন হয় মই ঘামিছোঁ, তেতিয়া মই ডেইলি ধুওঁ গা, দেখাত নালাগিব পাৰোঁ কিন্তু ডেইলি ধুওঁ মই গা। তাৰপিছত বাৰ লগত আপোনাৰ কি কানেক্ট, আৰে ক'ৰ বাৰ, ৱাই ইজ ইট অলৱেজ লাইক টুডেজ আচ্ছা বাৰ মানে বায়েকৰ কথা কোৱা নাই,
বাৰ মানে কৈছে সোমবাৰ মঙলবাৰ সেই বাৰৰ কথা কৈছে দেখি ভয়ে খালোঁ বাৰ লগত কি কানেকশ্যন আছে ৱাই ইজ অলৱেজ লাইক টুডে ছেটাৰডে আই কেন ডু দিছ থাৰ্ছডে আই কেন ডু ইট ৱাই বাৰৰ লগত কানেকশ্যন মানে এনেকুৱা কথাটো মোক যদি তোমালোকে ক'ৰবাত ৰেষ্টুৰেণ্ট এখন লগ পাই যোৱা সেইদিনাখন যদি সোমবাৰ হয় মই খুৱাব নোৱাৰিম সেইদিনাখন যদি মঙলবাৰ হয় মই খুৱাব নোৱাৰিম তোমালোকক মোক মানে কি হ'ল সৰুতে হাত চুৱাইছিলোঁ বাবা এজন আছে আমাৰ ঘৰৰ ওচৰত বিকি বাবা নামটো তো তেওঁ কৈ থৈছিল যে ৱৰ্ডটোৰ লগত যদি বাৰ লাগি থাকে আপুনি খুৱাব নোৱাৰে মানুহক আপোনাৰ বহুত লছ হ'ব সেইদিনাখন তো সেই কথাটো সেইকাৰণে মই মানুহক কৈ দিওঁ যে আজি মঙলবাৰ মই খুৱাব নোৱাৰিম বেলেগ ক্ষেত্ৰত নকওঁ অকল যদি ৰেষ্টুৰেণ্ট বা ক'ৰবাত লগ পাওঁ তোমালোকক তেতিয়াহে সেই কথাটো কওঁ আৰু সেই মই সেইটো বিকি বাবাই মোক কৈ থৈছে মানে সেয়াই কথা তাৰপিছত আমাৰ ল'ৰা ছোৱালীক পঢ়াবলৈ ভাল মেথমেটিচিয়ান এজন বিচাৰি দিবচোন কোনে কৈছে কথাটো মানস তুমি য'ত এতিয়া ফাৰ্ষ্ট ইয়েৰ ক্লাছ টিউশ্যন যে কৰি আছা নিউক্লিয়াছত তাত মেথছৰ টিচাৰ এজন থাকে বিকি ছাৰ বুলি তেওঁ বহুত ভাল তেওঁতকৈ নাই আৰু এইটো এৰিয়াত এই এৰিয়াটোত তেওঁৱে হাইজেনবাৰ্গ তো তেওঁতকৈ বেছি বিচাৰিব নালাগে তুমি দেই তাৰপিছত ইফ ইউ আৰ গিভেন দ্য চান্স টু মেক এ মুভি লাইক নলান হাউ উইল ইউ মেক ইট এণ্ড হোৱাট উইল বি দ্য ষ্টৰি লাইন উইল টাইম পেৰাডক্স ইনভাৰ্জন ড্ৰিম ৱৰ্ল্ড স্পেচ টাব বি ইনভল্ভ মই একো ইনভল্ভ নকৰোঁ কিয় জানানে নলানৰ প্ৰথম মুভিখন তোমালোকে চাইছানে ফল'য়িং নামৰ ডকুমেণ্টাৰী ষ্টাইলত বনাইছিল 1998ৰ মুভি আছিল তাত এটা চিন আছিল য'ত এটা ৰুমৰ ভিতৰত বেটমেনৰ চিম্বলটো দেখাইছিল বেটমেনৰ লগত একো কানেকশ্যন আছিল ষ্টৰিটো কিন্তু ৰুম এটাৰ ভিতৰত বেটমেনৰ চিম্বলটো দেখাইছিল নলানে আৰু তাৰ ঠিক 2 বছৰ পিছত বা 3 বছৰ পিছতে বেটমেন বিগিন চিনেমাখন নলানে বনাই দিছিল তো মোৰ মতে মই যিহেতু অকণমান সেইটো এটা চাইন বুলি ভাবিলোঁ মইতো এটা চাইন বুলি ভাবিলোঁ নলানৰ যে বেটমেনখন বনাবৰ কাৰণে তাত দি দিছিল তাৰপিছত ইণ্টাৰষ্টেলাৰখন যদি তোমালোকে চাইছা ইণ্টাৰষ্টেলাৰ অভিয়াছলি চাইছা চাগে তাৰ যিটো বুক চেল্ফ তাত কিতাপকেইখন যেতিয়া দেখায় এখন কিতাপ তাত শ্বাৰ্লক হোমছৰ কিতাপ থাকে চ' মোৰ সেই টাইমটো চিনটো চাই থাকোঁতে মোৰ গুজ বাম্প আহি গৈছিল যে সেইটো এটা চিন নেকি কেনেবাকৈ সেইটো এটা চাইন নেকি যে নলানে শ্বাৰ্লক হোমছক লৈ চিনেমাখন বনাব পাৰে নেকি তো মই যদি নলানৰ নিচিনা বনাব বিচাৰোঁ মই হয়তো শ্বাৰ্লক হোমছক লৈ বনাম যিহেতু মোৰ ফেভৰেট কেৰেক্টাৰ শ্বাৰ্লক হয় মোৰ অলম'ষ্ট ফেভৰেট ডিৰেক্টৰ নলান হয় তো নলানে শ্বাৰ্লক হোমছক কেনেকৈ পৰ্ট্ৰে কৰিব সেইটো জানিবলৈ খুব মন আছে মোৰ তাৰপিছত আৰু দুটামান কুৱেশ্যন বাকীকেইটাচোন লাভ ইছ্যুজ ল'ব আপুনি বিয়া কেতিয়া পাতিব আপোনাৰ গাৰ্লফ্ৰেণ্ড কোন কওকচোন চ' গাৰ্লফ্ৰেণ্ড কোন কওকচোন সুধিছে কপিছ নামৰ ল'ৰাটোৱে কপিছক বাকীখিনি ছাবস্ক্ৰাইবাৰ কওঁ মই কথাটো মোৰ ভিডিঅ'বিলাকত প্ৰায় দেখে হণ্টেড কাৰখনত আছিল বহুত ষ্টৰিত লৈছোঁ মই তাক কপিছক তো সি নাজানে মোৰ গাৰ্লফ্ৰেণ্ড কোন তো সিয়ে যদি নাজানে মই আপোনালোকক কিয় ক'ম বাৰু গাৰ্লফ্ৰেণ্ড কোন সেইটো নহয় জানো কথাটো মই এটা সৰু ভুল এটা কৰিছিলোঁ নৰ্মেলি ভুল নকৰোঁ মই ইয়াৰ আগৰবাৰলৈকে মোৰ যিগৰাকী আগৰ এক্স আছিল তো তেওঁৰ লগত তাইৰ লগত মই ষ্টেটাছ দি দিওঁ ক'ৰবাত ফুৰিব গ'লে দি দিওঁ লগে দেখাই ফুৰোঁ যেতিয়া মোৰ ব্ৰেকআপ হ'ল অকণমান কষ্ট পালোঁ সেইটো মানুহৰ হাতে এতিয়া স্ক্ৰীন ৰেকৰ্ডিং চব আছে চ' সেই বস্তুটো মই শিকিলোঁ তাৰ পৰা যে এনেকৈ অকণমান যদি যেতিয়ালৈকে বিয়াখন ফিক্স হৈ নাযায় তেতিয়ালৈকে মই নেদেখাওঁ তোমালোকক গাৰ্লফ্ৰেণ্ড কোনোবা নকওঁ একেবাৰে বিয়ালৈ মাতিম তেতিয়া আহিবা তোমালোক দেই আৰু বিয়া কেতিয়া পাতিম সেইটো এতিয়ালৈকে প্লেন নাই কৰা 3 বছৰ 4 বছৰ ৰৈ দিয়া Hi, can you advise us regarding love issues? If I love 2 girls, am I a bad person? ভাল কোৱেশ্যন এটা সুধিলা কথাটো এনেকুৱা তুমি ছাপ'জ পেণ্টালুন্সলৈ গ'লা বা বিগ বজাৰলৈ গ'লা টি চাৰ্ট এটা কিনিবলৈ তোমাৰ ওচৰত 500 ৰুপিজ এটা আছে তো পেণ্টালুন্সত সোমাই প্ৰথম যিটো টি চাৰ্ট পোৱা 500 ৰুপিজৰ সেইটোৱে কিনি ল'বা নেকি তুমি প্ৰথম যিটো চকুত পৰা সেইটোৱে কিনি ল'বা নেকি নিকিনা ময়ো নিকিনো হয় নাই মই গোটেই ষ্ট'ৰখন ঘূৰি চাম প্ৰাইচ ৰেঞ্জটোৰ ভিতৰত পৰে নে নপৰে সেইটো চাম 3-4টা টি চাৰ্ট চুজ কৰিম সেইটো গৈ পেলাই ট্ৰায়েল ৰুমত পিন্ধি চাম তাৰপিছত যোনটো মোৰ পচন্দ হয় চবতকৈ বেছি পচন্দ হয় সেইটো কিনিম আমি চবেই সকলোৱে সেইটোৱে কৰে তো 500 টকীয়া টি চাৰ্ট এটাৰ কাৰণে যেতিয়া আমি ইমান চইচ কৰোঁ আমাৰ লাইফ পাৰ্টনাৰৰ কাৰণে আমি অকণমান চইচ কৰিব নোৱাৰোঁ ন বুজিছা কি কৈছোঁ চ' কাৰোবাৰ 2জনী গাৰ্লফ্ৰেণ্ড আছিল কাৰোবাৰ 3জনী গাৰ্লফ্ৰেণ্ড আছিল সেইটো বেয়া কথা নহয় সেইটো আমি বহুত কিছুমান মানুহে বেয়া চকুৰে চাই দিয়ে কিন্তু সেইটো তেওঁলোকে বা তাই ইণ্টেলিজেণ্ট কাম এটাই কৰে চাই লৈছে কাৰণ নিজৰ লাইফৰ কথা আছে নিজৰ লাইফৰ কথা তেওঁৰ এতিয়া বেছিটো আমি নাজানো তেওঁ কাৰ লগত কমফৰ্টেবল হ'ব কি হ'ব মানুহ এজনক পটকৈ চিনি পাব নোৱাৰি যেতিয়া ভালকৈ কথা বতৰা পাতিবা 6 মাহ লাগিব পাৰে 7 মাহ লাগিব 1 বছৰ লাগিব 2 বছৰ লাগিব পাৰে কাৰোবাৰ আচল চেহেৰাটো যেতিয়ালৈকে গম পোৱা নাযায় তেতিয়ালৈকে হয়তো লগত থকা যায় যেতিয়া গম পোৱা যায় যে এইজন মানুহৰ লগত নোৱাৰিম আৰু তেতিয়া লাহেকৈ আঁতৰি দিয়াটো বেটাৰ মোৰ মতে চ' তুমি যিটো কুৱেশ্যন সুধিছা তুমি বেয়া মানুহ নেকি তুমি বেয়া মানুহ নহয় তুমি প্ৰেক্টিকেলি চিন্তা কৰিছা কিন্তু আৰু এটা কথা তাতে তুমি যদি 2জনী ছোৱালী একে টাইমতে ভাল পাইছা তেতিয়া তুমি বেয়া মানুহ তোমাতকৈ বেয়া মানুহ হয়তো পৃথিৱীত নাই কাৰণ তুমি চিটিং কৰিব পাৰিছা আৰু চিটিং কৰা মানুহতকৈ বেয়া মানুহ পৃথিৱীত নাথাকে
চ' দুজনী থাকক, তিনিজনী থাকক, 10জনী তোমাৰ গাৰ্লফ্ৰেণ্ড থাকক, একেলগে যদি ৰাখিছা বেয়া মানুহ, যদি একেলগে নাই ৰাখা, তোমাৰ দেখিছা যে মোৰ লগত এখেতৰ নবনিব, কথা নিমিলিব, তেতিয়া তাৰপিছত তুমি আঁতৰি দিছা লাহেকৈ, তেতিয়া তুমি ঠিকে আছা, তেতিয়া একো বেয়া কাম কৰা নাই তুমি। লাষ্ট কুৱেশ্যন এটা লৈ লৈছোঁ, কাৰণ তেনেকুৱা এটা একে টাইপৰ কুৱেশ্যনে 2-3টামান আহিছে, তো মই সেই কুৱেশ্যনটো লৈ লৈছোঁ লাষ্ট এবাৰ, ৰ'ব। বিকি ছাৰ আমাৰ ফেভৰেট টিচাৰ, এজন কাইণ্ড হাৰ্টেড পাৰ্চন, আৰু তাতকৈ বহুত বেছি। আপোনাৰ মতে বিকি ছাৰ কোন? অ'কে, বা আৰু এজন একে টাইপৰ কুৱেশ্যন সুধিছে যে বিকি ছাৰক ঘৰৰ মানুহে আমি বিকি ছাৰ হিচাপে জানো, বিকি ছান হিচাপে কেনেকৈ ট্ৰিট কৰে ঘৰত মাহঁতে। চ' বিকি ছাৰ কি? মোক যি দেখি আছা তোমালোকে, মই এক্সিডেণ্টেল ইউটিউবাৰ, সেইজন বিকি ছাৰ নহয়। আৰু বিকি দুল্লা যোনজন, সেইজন এক্সিডেণ্টেল ইউটিউবাৰ নহয়। বিকি ছাৰ ইজ এ কেৰেক্টাৰ ডেট আই প্লে। বিকি ছাৰ এজন কেৰেক্টাৰ, কাইণ্ড হাৰ্টেড পাৰ্চন, চবৰ লগত মিলি যায়, কথা বহুত পাতে, ফূৰ্তি কৰি থাকে ক্লাছৰুমত, সকলোৱে ভাল পায়। কিন্তু মই তেনেকুৱা নহয়, সেইটো এটা কেৰেক্টাৰহে মই প্লে' কৰোঁ। তোমালোকে যদি মোক আচল ৰূপত দেখি যোৱা, তোমালোকে ভয় কৰিবা মোক মাতিবলৈ, কাৰণ মই কথাই নাপাতোঁ। দেখাত তেনেকুৱা নালাগিব পাৰে, কিন্তু মই কথা নাপাতোঁ। মই 15 আৱাৰ্ছমান, ডেইলি 15 আৱাৰ্ছমান বিকি ছাৰ হৈয়ে থাকোঁ তোমালোকৰ লগত। যেতিয়া মই ঘৰত নিজৰ ৰুমত সোমাই যাওঁ গৈ পেলাই, তেতিয়া মই মানুহটো চেঞ্জ হৈ যাওঁ। মোক প্ৰাইভেট স্পেচ এটা লাগে। চ' বিকি ছাৰ কি হয়? বিকি ছাৰ এটা কেৰেক্টাৰ হয়, যিটো মই প্লে' কৰোঁ, তোমালোকৰ কাৰণে প্লে' কৰোঁ। কাৰণ এটা কথা এটা আছিল যে মই মেথেমেটিক্স পঢ়াওঁ, মেথেমেটিক্স ছাবজেক্টটো বহুতে ভয় কৰে, বহুত ষ্টুডেণ্টে, 80% ষ্টুডেণ্টে ভয় কৰে। তো মেথেমেটিক্স ছাবজেক্টটো যদি ভয় কৰে, আৰু তাৰ ওপৰত যদি মেথছৰ টিচাৰজনলৈও ভয় কৰে ষ্টুডেণ্টে, তো মোৰ মতে কনচেপ্ট বা বুজিবলৈ অকণমান দিগদাৰ পাব। কুৱেশ্যন এটা সুধিবলৈ, যদি কিবা ডাউট থাকি যায়, সুধিবলৈ ভয় খাব। তো মই সেইকাৰণে অকণমান ফ্ৰেণ্ডলি হৈ দিওঁ, যাতে মোক একো সুধিবলৈ ভয় নকৰে, যাতে ফ্ৰেণ্ড হিচাপে মোক সুধিব পাৰে। সেইকাৰণে মই বিকি ছাৰ ৰূপটো এনেকুৱাকৈ এটা কেৰেক্টাৰ বনাই দিছোঁ, যাতে ষ্টুডেণ্টে ভাল পায়, কাইণ্ড হাৰ্টেড হয়, চেল্ফলেছ হয়। মই চেল্ফলেছ নহয়, আই এম এ ভেৰি চেল্ফিছ পাৰ্চন। মই নিজৰটোৱে চিন্তা কৰোঁ। বিকি ছাৰ সেইটো নহয়, বিকি ছাৰে চবৰ কথা চিন্তা কৰে। চ' সেয়া বিকি ছাৰৰ কথা। আৰু ঘৰত মোক একো নকয়, জানে মই যি মন যায় তাকে কৰিব বিচাৰোঁ, আৰু ঘৰত আজিলৈকে মোক কোনো কামতে মনা কৰা নাই, যি মন যায় তাকে কৰোঁ মই। চ' আজিৰ ছেশ্যনটো ইয়াতে শেষ কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে, শুনি পালে। আৰু যদি কিবা কুৱেশ্যন থাকে এনেকৈ, মই নেক্সট তোমালোকে সুধি থৈ দিবা ক'ৰবাত ভিডিঅ' ভিতৰতে, মই কালেক্ট কৰি থ'ম। ভাল কুৱেশ্যন পালে একেলগে মই আকৌ আনচাৰ কৰিবলৈ যাম। চ' ভিডিঅ'টো ইয়াতে এৰি দিছোঁ। থেংক ইউ ছ' মাছ।